হেল্ল' ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ মেথছৰ যিটো প্ৰথম 4টা চেপ্টাৰ আছে এই প্ৰথম 4টা চেপ্টাৰৰ পৰা আটাইতকৈ যিবোৰ কমন গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট MCQ আছে সেই MCQখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 1 নম্বৰতে প্ৰথমটো প্ৰশ্ন চোৱা যে 135 আৰু 225ৰ গসাউ হ'ল। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গসাউ যদি ওলোৱা ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো 45। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো 2 নম্বৰ প্ৰশ্ন আছে যে এটা ঘণ্টা 18 ছেকেণ্ড আৰু এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটাৰ পুনৰ একেলগে বাজিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ উত্তৰ হৈ যাব 180 ছেকেণ্ড। যিটো ডি নম্বৰ অপশ্যন তোমালোকে চাব পাৰি আছা, ইয়াৰ হ'ব উত্তৰ ডি নম্বৰটো। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা 3 নম্বৰ যিটো MCQ আছে এইটো MCQ খুবেই গুৰুত্বপূৰ্ণ তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে যে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। গতিকে ইয়াত অপশ্যনত আছে এ নম্বৰ আছে 3/8, 7/80, 64 এইটো কিতাপতে আছে, তোমালোকে ভালদৰে চালেই পাবা। ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো 64/455। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা যিটো 4 নম্বৰ তোমালোকৰ প্ৰশ্ন আছে যে পৰিমেয় সংখ্যা 14588/625ৰ দশমিক প্ৰহৰণৰ তলত কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো এটা খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটো হৈ যাব তোমালোকৰ যিটো চি নম্বৰ অপশ্যন আছে 4। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে ছাত্ৰ-ছাত্ৰীসকল যে তলৰ কোনটো পৰিমেয় সংখ্যা। এনেকুৱা ধৰণৰ MCQ কিন্তু তোমালোকৰ মেট্ৰিক ফাইনেলত খুবেই আহি যোৱাৰ খুবেই সম্ভাৱনা আছে। গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট MCQ। ইয়াৰ উত্তৰটো হৈ যাব তোমালোকৰ যে যিটো ডি নম্বৰ অপশ্যন আছে √27/√3 এইটো এটা। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা 6 নম্বৰ যিটো প্ৰশ্ন আছে যে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল, ইয়াত অপশ্যনত এ নম্বৰ অপশ্যনত দি আছে √27, বি নম্বৰ অপশ্যনত দি আছে 3√3, চি নম্বৰ অপশ্যনত দি আছে √3, আকৌ ডি নম্বৰ দি আছে 3। গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ √3, যিটো চি নম্বৰ অপশ্যন আছিলে সেইটো হ'ব উত্তৰ। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা 7 নম্বৰ যিটো প্ৰশ্ন আছিলে যে 43/2^4 and 5^3 5³ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰহৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা। গতিকে ইয়াত অপশ্যন দি আছে তোমালোকে চোৱা যে 3, 5, 4, 1। গতিকে এইটো তোমালোকে কৰিলেই উত্তৰ পাই যাবা যে ইয়াৰ উত্তৰটো হ'ব 4। নেক্সট তোমালোকৰ যিটো অপশ্যন দি আছে নেক্সট তোমালোকৰ যিটো প্ৰশ্ন দিয়া আছে যে কুৱেশ্যন নম্বৰ 8 তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক নহয়। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কিন্তু তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত। গতিকে ভালদৰে এইখিনি প্ৰশ্ন তোমালোকে চোৱা। 1 নম্বৰ অপশ্যনত দিয়া আছে √3, আকৌ ইয়াৰ উত্তৰটো ডাইৰেক্ট হ'ব ডি 13/125। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকে 9 নম্বৰ যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। √7 এটা আছে, অপশ্যন দিয়া আছে যে অখণ্ড সংখ্যা, বি নম্বৰ পৰিমেয় সংখ্যা, তাৰপিছত চি নম্বৰ অপশ্যন দিয়া আছে মৌলিক সংখ্যা, আকৌ ডি নম্বৰত অপৰিমেয় সংখ্যা। গতিকে ইয়াৰ উত্তৰটো হ'ব অপৰিমেয় সংখ্যা। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল সকলোতকৈ যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এইটো চেপ্টাৰৰ কুৱেশ্যন সেইটো হ'ল যে এই 10 নম্বৰ প্ৰশ্নটো। ইয়াত চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যাতে দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব যাতে। গতিকে ইয়াৰ উত্তৰটো তোমালোকে সকলোৱে জানা, এইটো নাজানিলেও তোমালোকে এতিয়াই শিকি লোৱা, খুবেই ইম্পৰ্টেণ্ট। প্ৰায়ভাগ পৰীক্ষাতে এই প্ৰশ্নটো দিয়া হৈছে। তোমালোকৰ যিবোৰ মেট্ৰিক পৰীক্ষা হৈ গ'ল সেই হৈ যোৱা পৰীক্ষাত তোমালোকে প্ৰশ্নত চাবা, মেথছৰ প্ৰশ্নত চাবা যে এই 10 নম্বৰ প্ৰশ্নটো প্ৰায়ে আছে। গতিকে ইয়াৰ উত্তৰটো হ'ব ছাত্ৰ-ছাত্ৰীসকল বি নম্বৰটো হ'ব যে এ = BQ + R। এইটো হ'ব তোমালোকৰ এই 10 নম্বৰটোৰ উত্তৰ।
ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ক্লাছ 10ৰ যিটো মেথছৰ চেপ্টাৰ নম্বৰ 2 আছে মেথছৰ সেই চেপ্টাৰটোৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ হ'ল যে তলৰ কোনটো 1 নম্বৰ প্ৰশ্নটো হ'ল যে তলৰ কোনটো এটা বহুপদ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহে প্ৰায়ভাগ টেষ্ট পেপাৰত বা তোমালোকৰ যিটো মেট্ৰিক ফাইনেল হৈ যোৱা মেট্ৰিক ফাইনেলবোৰতো এই প্ৰশ্নটো প্ৰায়ে অহা দেখা যায় গতিকে এইটো এটা ইম্পৰ্টেণ্ট তোমালোকৰ অপশ্যনত বেলেগো দিব পাৰে কিন্তু তোমালোকে এই প্ৰশ্নটো চোৱা যে ইয়াৰ উত্তৰটো হ'ব যে বি নম্বৰটো x² + 2x + 19 ইয়াৰ পাছত যিটো প্ৰশ্ন আছে যে 23x² + 11x - 2 শূন্য দুটাৰ পূৰণফল ইয়াত পূৰণফল কোনো কৈছে যিহেতু তোমালোকে ইয়াৰ উত্তৰটো জানা ফৰ্মুলাটো মনত ৰাখিলেই হ'ল তোমালোকৰ যে পূৰণফল কেনেকৈ ওলায় যে -2/3 হ'ব তোমালোকৰ ইয়াৰ উত্তৰ বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 3 নম্বৰ যিটো প্ৰশ্ন আছে যে x² - 15 শূন্য দুটাৰ পূৰণফল এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিব ছাত্ৰ ছাত্ৰীসকল মই বাৰে বাৰে কৈ আছোঁ ইয়াৰ উত্তৰটো হ'ব -15 তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ যিটো প্ৰশ্ন আছে যে 4u² + 8u শূন্য দুটাৰ পূৰণফল ইয়াৰ শূন্য দুটাৰ পূৰণফল কি হ'ব যে ডি নম্বৰ অপশ্যনটো হ'ব 0 তাৰপিছত ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিটো 5 নম্বৰ যিটো প্ৰশ্ন আছে যে px = 23x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব 5 নম্বৰ যিটো অপশ্যন আছিলে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰটো 5 তাৰপিছতে চোৱা ছাত্ৰ ছাত্ৰীসকল যে 6 নম্বৰ যিটো প্ৰশ্ন আছে যে যদি y = 5 fx বহুপদ ৰাশিটোৰ লেখডাল x অক্ষত দুটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব 2 যিটো অপশ্যন নম্বৰ চি আছে সেইটো হ'ব ইয়াৰ উত্তৰ নেক্সট যিটো 7 নম্বৰ তোমালোকৰ 7 নম্বৰ কুৱেশ্যন আছে যে px x² - 3 whole 3m - 1 x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হ'লে ইয়াৰ মান কিমান হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত এৰ ভেলু ওলাব দিছে ইয়াৰ এৰ ভেলুটো যদি ওলোৱা তেনেহ'লে তোমালোকে উত্তৰটো পাবা বি নম্বৰটো 1 ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰ তোমালোকে প্ৰশ্নটো চোৱা যদি x³ + 1 সংখ্যাটো x² + 1 বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ'ল ইয়াত অপশ্যনত দিয়া আছে 0 আকৌ বি নম্বৰ অপশ্যনত দিয়া আছে 2 আকৌ চি নম্বৰ অপশ্যনত দিয়া আছে 1 গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব 1 তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে 9 নম্বৰ প্ৰশ্নটো এটা দ্বিঘাত বহুপদ শূন্যৰ সংখ্যা হ'ল গতিকে ইয়াৰ উত্তৰটো হ'ব 2 তোমালোকে এইটো সকলোৱে জানা নেক্সট যিটো 10 নম্বৰ প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ল যেহেতু ত্ৰিঘাত বহুপদ কৈছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 3টা হ'ব অপশ্যনত দিয়া আছে 0 1 2 3 গতিকে ইয়াৰ ত্ৰিঘাত বুলি কৈছে গতিকে 3টা হ'ব ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰিম যিটো তোমালোকৰ 3 নম্বৰ চেপ্টাৰ আছে মেথছৰ এই 3 নম্বৰ চেপ্টাৰত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ 10টা MCQ তোমালোকৰ লগত আলোচনা কৰিম গতিকে ইয়াৰ প্ৰথমটো প্ৰশ্ন চোৱা যায় তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা ইয়াৰ প্ৰশ্নটো হৈছে ইয়াত অপশ্যন এন এইটো চোৱা যে 3x + 2y = 5 2x + 3y = 5 আকৌ 2 নম্বৰ দিছে যে 2x - 3y = 7 2x - 3y = 8 ইয়াত শুদ্ধ বিকল্পটো বাছি উলিওৱা যে 1 আৰু 2 জোৰ কেইটা সংগত আকৌ বি নম্বৰ অপশ্যনত আছে 1 আৰু 2ৰ জোৰ কেইটা অসংগত আকৌ চি নম্বৰ অপশ্যনত দিছে যে 1ৰ জোৰ কেইটা সংগত কিন্তু 2ৰ জোৰ কেইটা অসংগত তাৰপিছত ইয়াৰ উত্তৰটো হৈ যাব চি নম্বৰটোৱেই যে 1ৰ জোৰ কেইটা সংগত কিন্তু 2ৰ জোৰ কেইটা অসংগত ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা সেম কুৱেশ্যন দিছে যে তলৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে যে তলৰ ৰৈখিক সমীকৰণযোৰৰ বিবেচনা কৰা এইটো সেম তোমালোকৰ যে সেম কুৱেশ্যন তোমালোকে ভালদৰে চাই লোৱা যে অপশ্যনত দিয়া আছে জোৰ কেইটাৰ সমাধান নাই কিন্তু জোৰ কেইটাৰ অদ্বিতীয় সমাধান আছে তাৰপিছত বি নম্বৰ অপশ্যনত আছে যে জোৰটোৰ অসীম সংখ্যক সমাধান আছে কিন্তু জোৰটোৰ সমাধান নাই তাৰপিছত চি নম্বৰ অপশ্যনত আছে যে 1 আৰু 2 দুয়োটা জোৰেই
সমাধান নাই তাৰপিছত ডি নম্বৰ অপশ্যন আছে এক জোৰটোৰ সমাধান নাই কিন্তু জোৰটোৰ অসীম সংখ্যক সমাধান আছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হৈ যাব যিটো ডি নম্বৰ অপশ্যন আছে যে জোৰটোৰ সমাধান নাই কিন্তু জোৰটোৰ অসীম সংখ্যক সমাধান আছে ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা যে kx + 2y = 5 আৰু 3x + y = 1 ৰৈখিক সমীকৰণযোৰৰ এক সমাধান থাকিব যদিহে ইয়াত অপশ্যন দিয়া আছে যে k = 0 আকৌ বি নম্বৰ অপশ্যনত দিয়া আছে k ≠ 6 তাৰপিছত চি নম্বৰ অপশ্যনত দিয়া আছে k = 2 আকৌ চি যিটো ডি নম্বৰ অপশ্যন আছে যে k = 3 গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব যে k ≠ 6 যিটো বি নম্বৰ অপশ্যন আছে তাৰপিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 4 নম্বৰ যিটো প্ৰশ্ন আছে যে ax - y - 2 = 0 আৰু 6x - 2y - 3 = 0 সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিলে চৰ্তটো কি হ'ব ইয়াত অপশ্যনত দিয়া আছে a = 3 a ≠ 3 a ≠ 0 a = 0 গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব a ≠ 3 তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন আছে যে x - y = 2 আৰু x + y = 4 সমীকৰণৰ সমাধান হ'ল ইয়াত অপশ্যন এ আছে 4 আৰু 1 অপশ্যন বি আছে 1 - 1 আৰু -3 অপশ্যন চি আছে 5 আৰু 1 অপশ্যন ডি আছে 3 আৰু 1 গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হৈ যাব 3 আৰু ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে 6 নম্বৰ প্ৰশ্নটো চোৱা যে 3x - 5y = 7 আৰু -6x + 10y = 7 সমীকৰণযোৰৰ ইয়াত অপশ্যনত দিয়া আছে এটা অদ্বিতীয় সমাধান আছে অপশ্যন বি আছে অসীম সংখ্যক সমাধান আছে অপশ্যন চি আছে যে কোনো সমাধান নাই অপশ্যন ডি আছে যে দুটা সমাধান আছে গতিকে ইয়াৰ উত্তৰটো হ'ব কোনো সমাধান নাই তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা a1x + b1y + c1 = 0 আৰু a2x + b2y + c = 0 সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিলে চৰ্তটো কি হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত অপশ্যন দিয়া আছে চৰ্তৰ যে a1 b2 = b2 a2 b1 অপশ্যন বি আছে a2 b1 ≠ a1 b1 গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হৈ যাব বি নম্বৰটো যে a2 b1 ≠ a1 b2 গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰৰ পৰা এইখিনি প্ৰশ্ন চালে হৈ যাব আৰু বাকী যিবোৰ বেছিভাগ চৰ্তখিনি যিবোৰ আছে চেপ্টাৰত এই চৰ্তখিনি মনত ৰাখিবা এই চৰ্তকেইটাৰ পৰাই তোমালোকৰ MCQ প্ৰশ্ন আহিব বেছিভাগ এই চৰ্তখিনিৰ পৰাই প্ৰশ্ন আহে যিটো 3 নম্বৰ চেপ্টাৰৰ পৰা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম যিটো তোমালোকৰ লেসন নম্বৰ 4 আছিলে এই লেসন নম্বৰ 4ৰ পৰা যিবোৰ এইটো ইম্পৰ্টেণ্ট MCQ আছে সেই ইম্পৰ্টেণ্ট MCQ মই আলোচনা কৰিম আৰু যদি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনেকুৱা ধৰণৰ আৰু MCQৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰথমটো প্ৰশ্ন চোৱা যে x + y হোল স্কোৱাৰ - x² = 0 সমীকৰণটোৰ কেইটা বাস্তৱ মূল আছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত বেছিভাগ অপশ্যনত প্ৰশ্ন আহিলে মূল উলিয়াবৰ কাৰণেই আহিব গতিকে ইয়াৰ উত্তৰটো হ'ব 1 ডি নম্বৰ যিটো অপশ্যন আছে এই ডি নম্বৰটো হ'ব ইয়াৰ উত্তৰ তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল যে 2 নম্বৰ যিটো প্ৰশ্ন আছে যে 100x² - 20x + 1 = 0 ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল যিটো 2 নম্বৰ প্ৰশ্ন আছে যে 100x² - 20x + 1 = 0 সমীকৰণটোৰ মূল দুটা হ'ল গতিকে ইয়াৰ মূল দুটা কি হ'ব ইয়াৰ উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে মূল উলিয়ালেই পাই যাবা চি নম্বৰটো হ'ব 1/10 আৰু 1/10 ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 3 নম্বৰ যিটো প্ৰশ্ন আছে যে যদি দ্বিঘাত সমীকৰণ x² - mx - 5/4 = 0 এটা মূল 1/2 তেন্তে m-ৰ মান কিমান গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত m-ৰ ভ্যালু উলিয়ালে তোমালোকে ইয়াৰ উত্তৰটো সিধা পাই যাবা -2 এ নম্বৰ অপশ্যনটো তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে 4 নম্বৰ প্ৰশ্নটো চোৱা যে এটা দ্বিঘাত সমীকৰণ ax² + bx + c = 0 কোনো বাস্তৱ মূল নাথাকে যদি ইয়াত অপশ্যন দিয়া আছে এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব বি নম্বৰটো যে b² - 4ac <= 0 তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ যিটো প্ৰশ্ন আছে যে তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 3 হ'ব এইটো অপশ্যন নম্বৰ এ আছে 2x² + 3x + 3 = 0 আকৌ বি নম্বৰ অপশ্যন আছে √2x² - 3/√2x + 1 = 0
চি নম্বৰ অপশ্যনত আছে -x² + 3x - 3 = 0। আকৌ যিটো ডি নম্বৰ অপশ্যন আছে 3x² - 3x + 3 = 0। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো যে -x² + 3x - 3 = 0। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ প্ৰশ্নটো চোৱা যে দ্বিঘাত সমীকৰণ 2x² - 5√5x + 1 = 0 দুটা বাস্তৱ মূল আছে। বি নম্বৰ দুটা সমান বাস্তৱ মূল আছে। চি নম্বৰ কোনো বাস্তৱ মূল নাই। ডি নম্বৰ দুটাতকৈ বাস্তৱ মূল আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো কোনো বাস্তৱ মূল নাই। তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল যিটো 7 নম্বৰ প্ৰশ্ন আছে যে যদি b² - 4ac তেন্তে ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা। গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো এটা ইম্পৰ্টেণ্ট MCQ তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে ভালদৰে মনত ৰাখিবা। গতিকে ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকৰ এনেকুৱা ধৰণৰ MCQৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়া।